শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ এটা সপ্তাহ আৰু আজি আমি ND24 দৰ্শকসকলক পুৱাৰে পৰা অধিৱেশনস্থলীৰ পৰিৱেশ দেখুৱাইছো আৰু মই বৰ্তমান ৰন্ধনশালত উপস্থিত আছো। মোৰ সহযোগে দেখুৱাব এয়া ৰন্ধনশালৰ পৰিৱেশ। ইয়াতেই ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱলৈ ইয়াত ৰন্ধনশাল থাকিব। ২০০ চৌকা, এইবাৰ ২০০ চৌকাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ কাষতেই ভোজনালয় আছে আৰু ভোজনালয়ত একে সময়তে ১০,০০০ ভকত বৈষ্ণৱে সিদ্ধ গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ ৰন্ধনশালৰ পৰিৱেশ। ৰন্ধনশালত ২০০ চৌকা ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু অধিৱেশন উপলক্ষে বিভিন্ন প্ৰান্তৰ প্ৰাথমিক আৰু আঞ্চলিক সমিতিসমূহে খৰিৰ ব্যৱস্থা কৰিছে। সকলো ইয়ালৈ অনা হৈছে আৰু ইয়াৰ ৰন্ধনশালত যিহেতু ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ৩৫খন উপসমিতি আছে আৰু ৩৫খন উপসমিতিৰে সকলোৰে নিজা নিজা দায়িত্ব সুচাৰুৰূপে পালন কৰিছে। ৰন্ধনশালৰ আৰু ভোজনালয়ৰো এখন উপসমিতি আছে। উপসমিতিৰ সভাপতি সম্পাদকগৰাকীও আছে। কিছু মন্তব্য মই ল'বলৈ চেষ্টা কৰিম, যিহেতু এইবাৰ ২০০ চৌকা ইয়াত নিৰ্মাণ কৰা হৈছে। এই ২০০ চৌকাতে ভিন্ন প্ৰান্তৰ পৰা অহা লক্ষ লক্ষ ভকত বৈষ্ণৱৰ বাবে অন্নৰ ব্যৱস্থা কৰা হৈছে আৰু ভোজনালয়ত একে সময়তে ১০,০০০ ভকত বৈষ্ণৱে অন্ন গ্ৰহণ কৰিব পাৰিব। মাজত মাত্ৰ এটা সপ্তাহ উদুলি মুদুলি পৰিৱেশ মৌবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু সম্পাদক আৰু সভাপতিগৰাকী আছে। কেতিয়াৰ পৰা ইয়াৰ প্ৰস্তুতি চলিছে? ইয়াত যিহেতু ২০০ চৌকা এইবাৰ ব্যৱস্থা কৰা হৈছে। কৃষ্ণ প্ৰস্তুতি আজি প্ৰায় ৩ মাহ আগৰ পৰা সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। এনেই এইটো সিদ্ধান্ত আপোনাৰ ১৯ চনতে এই যে যোৰহাট জিলাৰ মূল অধিৱেশন ৯৪ সংখ্যক বাৰ্ষিক হ'ব বুলি, এইটো আপোনাৰ ১৯ চনতে সিদ্ধান্ত। কিন্তু আমাৰ সম্পূৰ্ণ কাৰ্যৰ প্ৰস্তুতি এইবিলাক কাম কৰা আজি ৩ মাহৰ আগৰ পৰা পুৰা চলি আছে। ৰন্ধনশালত এইবাৰ চৌকা কিমান থাকিব? ৰন্ধনশালত এইবাৰ চৌকা ২০০ থাকিব। কিমানজনে ইয়াত ভকত বৈষ্ণৱে ৰন্ধনত জড়িত হ'ব? আমাৰ প্ৰত্যেক সাজতে আগবেলা ৩ সাঁজ হ'ব, পুৱা জলপান হ'ব, আমাৰ দুপৰীয়া সিদ্ধ হ'ব আৰু গধূলি সিদ্ধ হ'ব। প্ৰত্যেকতে ৩০০ আমি ধৰিছোঁ। কৰ্মী ৰন্ধন কৰ্মী ৩০০, বিতৰণটো বেলেগ। আমাৰ ৰন্ধন কৰ্মী প্ৰত্যেকতে ৩০০, যিহেতু ২০০ চৌকা আছে আৰু আমাৰ এইবাৰ কেৰাহীবিলাক অলপ ডাঙৰ ডাঙৰ আৰু আপুনি দাইল বনোৱা পাত্ৰ আপুনি চাব, এইটোত ৯০ কেজি দাইল একেলগত বনাব পৰা হ'ব। আমাৰ এইটো এইবাৰ আমি সুবিধা পাইছোঁ। একে সময়তে কিমান ভকত বৈষ্ণৱে অন্ন গ্ৰহণ? একেলগতে আপোনাৰ ১০,০০০ অন্ন গ্ৰহণ কৰিব। একেলগত ১০,০০০ পাৰিব অন্ন গ্ৰহণ কৰিব। আপুনি যিটো সভাপতিৰ দায়িত্বত আছে, কেনেদৰে আগবাঢ়িছে কাম কাজসমূহ? আমাৰ ইতিমধ্যে আমি জানিবা যে ভকতে আমাক সহায় কৰিছে আৰু ভকতৰ লগতে আমি আগবাঢ়ি আছোঁ। কাৰণ আমাৰ যিহেতু অনুষ্ঠান ভাগিয়ে ভকতীয়া অনুষ্ঠান আৰু আমি প্ৰায় ভকতৰ লগতে আহোঁ। মানে জানিবা যে অকলে কৰিবলগীয়া কাম নহয়, সেইকাৰণে আমি প্ৰায় ভকতৰ লগত আহি গোটেই কামবিলাক হাতে পাতে কৰি আমি সমাধা কৰোঁ আৰু এইবিলাকো আমাৰ ভকতৰ লগতে কৰি ইতিমধ্যে আমাৰ ২০০ চোলা কাম শেষ হৈছে আৰু আমাৰ সম্পাদক যেনেকুৱা ক'লে জানিব যে প্ৰায় ৩০০জন ভকতক লৈ আমি জানিব যে আমাৰ কৰ্মবিলাক কৰিব লাগে। ঠিক তেনেধৰণে কৰিম আমি। আৰু পাৰিলে পৰাপক্ষত আমাৰ ৯০% প্ৰায় কাম আমাৰ শেষেই হ'ল আৰু 10% আছে। এটা সপ্তাহ আছে, এটা সপ্তাহৰ ভিতৰতে আমি গোটেইখিনি কাম কৰি শেষ কৰিব লাগে। আৰু আমাৰ আপোনালোকে ভোজনালয় চালেই, এই ভোজনালয়ত প্ৰায় ১০,০০০ ভকত খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ ১৬খন আঞ্চলিক আছে আমাৰ এই যোৰহাট জিলাখনত। লগতে আমাৰ ওচৰ চাপৰ যিবিলাক জিলা আছে, গোলাঘাট আৰু আমাৰ এখেতসকল আছে, আমাৰ গোটেইখিনি আমাৰ গোলাঘাটত আহি আমাক সহায় কৰিছে। খৰি আদি কৰি সমস্ত দিশতে তেখেতসকলে সহায় কৰিছে। কাৰণ আমাৰ অনুষ্ঠানখনেই জানিবা যে ভকতীয়া অনুষ্ঠান আৰু আমাৰ গোটেইখিনি হাতে পাতে কৰা কামৰ বিষয়টো লৈ আমি কৰোঁ। সেইকাৰণে এখেতসকলেও আহিছে এয়া আমাক সহায় কৰিবৰ কাৰণে। আৰু আপোনালোকে খৰি চাইছে, এইফালে টেংকিবিলাক আছে, আপোনালোকে এই গোটেইখিনি আমাৰ জানিবা যে ভকতৰ দ্বাৰাই আমি কৰাইছোঁ। আপোনালোক গোলাঘাটৰ পৰা আহিছে? হয়, আমি গোলাঘাটৰ পৰা আহিছোঁ। আমি গোলাঘাট মধ্য আঞ্চলিকৰ পৰা আহিছোঁ। আমাৰ প্ৰাথমিকখনৰ নাম হৈছে ৰঙামাটি সোণালীপুৰ শংকৰ মাধৱ প্ৰাথমিক। আমি প্ৰাথমিকৰ পৰা আমাৰ সংগী বা সমস্ত প্ৰায় ১৪জনমান আহিছে আৰু ১৪জনে ৰাতিপুৱাৰ পৰা আহি আমি সেৱা আগবঢ়াইছোঁ। যথাযথভাৱে আমি যিমানখিনি পাৰিছোঁ আপোনাৰ বিভিন্ন খৰিকে আদি কৰি পানী টেংকি অনা, খৰিবোৰ এই একে ঠাইতে গোটোৱা, এই গাড়ীত খৰিবোৰ পেলাই থৈছে, সেই খৰিবোৰ আনি পেলাই আমি এইবিলাক চব জাপি থৈছোঁ। আৰু এই ভকত বৈষ্ণৱৰ লগত কাম কৰি ভাল পাইছোঁ। যিহেতুকে
আমিতো সদায় নাপাওঁ এইখিনি সংগ, গতিকে আজি এই সুবিধাতে আমি যিখিনি পাৰোঁ তেখেতসকলৰ লগত সহযোগিতা কৰি আমাৰ মনৰো এটা আনন্দ হৈছে আৰু লগতে কাম ভাগো আমাৰ আগবাঢ়ি গৈছে। গতিকে আমি যথেষ্ট ভাল পাইছোঁ। হয়, এইসকল ভকত বৈষ্ণৱ গোলাঘাটৰ পৰা আহিছে। তেওঁলোকে উল্লেখ কৰিছে যোৰহাটৰ আতীৰ্থত এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব আৰু কাষৰীয়া জিলা গোলাঘাটৰ ভকত বৈষ্ণৱসকলে প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াইছে আৰু আজি ৰন্ধনশাল আৰু ভোজনালয়ত শ্ৰমদান কৰিছে গোলাঘাটৰ একাংশ ভকত বৈষ্ণৱে। এনেদৰে পূৰ্ণগতিত চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ কাম কাজ। মাজত মাত্ৰ এটা সপ্তাহ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব যোৰহাটৰ মৌবন্ধাৰ এৰালতলী পথাৰ আৰু ভকত বৈষ্ণৱৰ এতিয়া ব্যস্ততাৰ অন্ত নাই। সকলোৱে নিজ নিজ দায়িত্ব পালন কৰিছে। ভোজনালয় আৰু ৰন্ধনশালতো একেই পৰিৱেশে বিৰাজ কৰিছে। ইয়াত প্ৰতিদিনে ৩ সাঁজকৈ ৰন্ধাৰ ব্যৱস্থা কৰিছে আৰু ৩০০ ৰন্ধন কৰ্মীয়ে একেৰাহে ২০০ চৌকাত লক্ষ লক্ষ ভকত বৈষ্ণৱৰ বাবে সিদ্ধ ইয়াত তেওঁলোকে আপ্যায়নৰ ব্যৱস্থা কৰিছে আৰু একে সময়তে ১০,০০০ ভকত বৈষ্ণৱে একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিব। সকলো ফালৰ পৰাই আচলতে তেওঁলোক সাজু হৈছে। ৯০% কাম সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰিছে ৰন্ধনশাল আৰু ভোজনালয়ৰ সভাপতি সম্পাদকগৰাকীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।